ছাত্ৰীসকল এটা ভাল স্কলাৰশ্বিপৰ বিষয়ে অৱগত কৰাব বিচাৰোঁ। বহুতে কৈ থাকে স্কলাৰশ্বিপ আহিলে জনাই দিবা, আৰু তাৰে ভিতৰত এটা ভাল স্কলাৰশ্বিপ, আৰু এই স্কলাৰশ্বিপটো ক্লাছ 1ৰ পৰা ক্লাছ 12লৈকে এপ্লাই কৰিব পাৰে। অৰ্থাৎ যদি চাওঁ তেতিয়াহ'লে সকলো ল'ৰা ছোৱালীয়ে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। আৰু এই স্কলাৰশ্বিপটো এই বছৰে নহয়, ৰূপালী জয়ন্তী বৰ্ষ প্ৰায় 25 বছৰ এই স্কলাৰশ্বিপটো হৈয়ে আছে। 25 বছৰ ধৰি এই স্কলাৰশ্বিপটো কাৰণে মানে এপ্লাই কৰিয়ে আছে, পৰীক্ষা পাতি আছে, আৰু ধুনীয়াকৈ ল'ৰা ছোৱালীয়ে এই স্কলাৰশ্বিপ লাভ কৰি আছে। গতিকে সেইটো হৈছে নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম। আৰু এই টেলেণ্ট চাৰ্চ এক্সামটো কেতিয়া হ'ব, কোনটো মিডিয়ামত হ'ব, সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। ইয়াৰ উপৰিও এই স্কলাৰশ্বিপটোৰ বাবে আমি ই বুক প্ৰস্তুত কৰিছোঁ। আমাৰ ই বুকখন সকলো ল'ৰা ছোৱালীৰ বাবে পাব, য'ত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আদি সকলোখিনি যিসকল ছাত্ৰ ছাত্ৰীয়ে ই বুকখন ল'ব বিচাৰে এই নম্বৰটো SMS কৰিলে হ'ল 9394628219। এই ই বুকখন চালে তোমালোকে যথেষ্ট উপকৃত হ'ব পাৰিবা, য'ত সম্পূৰ্ণ নোটছ পাতি সকলোখিনি আছে। আৰু ই বুকখনৰ দাম হৈছে মাত্ৰ 39 টকা, অৰ্থাৎ 39 পে'মেণ্ট কৰিলে হৈ যাব। অৰ্থাৎ 39 পে'মেণ্ট কৰিলে এই বুকখন লাভ কৰিব পাৰিবা, আৰু আটাইখিনি কুৱেশ্যন আনচাৰ সকলোখিনি এই বুকখনতে তোমালোকে পাই যাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে ইচ্ছুক হৈ হোৱাটছএপ নম্বৰতে SMS কৰি তোমালোকে জইন হৈ ল'ব পাৰিবা। আৰু ই বুকখনৰ মূল্য কেতিয়াবা কম বেছি হৈ থাকে, বিশেষকৈ মেক্সিমাম আমাৰ 35 হয়, কেতিয়াবা 39 হয়। গতিকে 35 বা 39ৰ ভিতৰতে তোমালোকে ই বুকখন লাভ কৰিব পাৰিবা। যিটো হোৱাটছএপ নম্বৰ দেখাইছে 9394628219, ঠিক আছে। এই বুকখন তোমালোকে 35 বা 39ত তোমালোকে লাভ কৰিব পাৰিবা ক্লাছ ভিত্তিত। এতিয়া আমি যদি চাওঁ তেতিয়াহ'লে এই যিটো স্কলাৰশ্বিপ, এই স্কলাৰশ্বিপ গমে পালা তোমালোকে 1ৰ পৰা 12লৈকে হয়। ৰাজ্যিক ভিত্তিত নেটছৰ দ্বাৰা অনুষ্ঠিত কৰা সকলো পৰীক্ষাৰ বাবে বিশেষভাৱে সজ্জিত পুস্তিকাৰ লগতে নামভৰ্তি প্ৰপত্ৰ দিয়া থাকে। এতিয়া চোৱা, এপ্লাই ক'ত কৰিবা, কি কৰিবা সেইবিলাক বুজাই দিম, তোমালোকে পাবা। অসমীয়া, বড়ো, বেংগলী মাধ্যমত এই পৰীক্ষাটো হ'ব। দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম শ্ৰেণীৰ বাবে প্ৰাথমিক পৰ্যায়ত। দ্বিতীয় শ্ৰেণীৰ বিষয়সমূহ সাধাৰণ গণিত, মানে কি হ'ব তোমালোকৰ কোন কোন ক্লাছৰ হ'ব, প্ৰাথমিক পৰ্যায়ত হ'ব অসমীয়া, বড়ো আৰু বেংগলী মাধ্যমৰ বাবে দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ বাবে। তাৰপিছত তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ বিষয়সমূহ হৈছে সাধাৰণ গণিত। ইয়াত দ্বিতীয় শ্ৰেণীৰ গণিত বিষয়সমূহ লিখা আছে সাধাৰণ গণিত, অসমীয়া ব্যাকৰণ, পৰিৱেশ অধ্যয়ন, সাধাৰণ জ্ঞান আৰু ছবি চিনাক্তন। আমাৰ ই বুকখনত আটাইখিনি ইনক্লুড কৰা আছে, তোমালোকে ল'লে আটাইখিনি পাই যাবা। তৃতীয় আৰু চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ বিষয়সমূহ কি কি আছে, সাধাৰণ গণিত, অসমীয়া ব্যাকৰণ, ইংৰাজী ব্যাকৰণ, পৰিৱেশ অধ্যয়ন, সাধাৰণ জ্ঞান আৰু ছবি চিনাক্তকৰণ। তাৰপিছত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে অসমীয়া, বড়ো, বেংগলী আৰু ইংৰাজী মাধ্যমত হ'ব। আৰু ইয়াৰ বিষয়সমূহ হৈছে ইংৰাজী ব্যাকৰণ, সাধাৰণ বিজ্ঞান, সাধাৰণ গণিত, সাধাৰণ জ্ঞান, যুক্তিতত্ত্ব আৰু ছবি চিনাক্তকৰণ। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বিষয়সমূহ হৈছে ইংৰাজী ব্যাকৰণ, সাধাৰণ জ্ঞান, যুক্তিতত্ত্ব, ছবি চিনাক্তকৰণ। তোমালোকে গমে পাইছা কি কি ছাবজেক্ট আহিব, বিষয় আহিব। আমাৰ ই বুকখনত সেইখিনি দিয়া আছে। আৰু তোমালোকে এপ্লাই কৰিব লাগিব ক'ত, ইয়াত তোমালোকে আছামিছ আৰু ইংলিছ দুইটাতে আছে। তোমালোকে স্কলাৰশ্বিপটো কেনেকৈ পাবা, কিমান হ'ব এইটো চোৱা। ইয়াত দেখা পাইছা তোমালোকে যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ ঢেকিয়াজুলিৰ পৰা পৰীক্ষাটো অনুষ্ঠিত হয়, এটা অসম ভিত্তিত হয়। দ্বিতীয়, তৃতীয়, চতুৰ্থ এবাৰ আৰু পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দুবাৰ, লগতে ইংৰাজী মাধ্যমৰ STD 1ৰ পৰা 5, 1 ক্লাছৰ পৰা 5লৈকে ষ্টেণ্ডাৰ্ড যিটো আছে, দুবাৰকৈ পৰীক্ষা অনুষ্ঠিত কৰি অহা হৈছে। মানে প্ৰতি বছৰে পালন কৰা হয়, দুবাৰকৈ পতা হয়, এবাৰ ফেব্ৰুৱাৰীত, এবাৰ ছেপ্টেম্বৰ। এইবাৰ ছেপ্টেম্বৰত হ'ব, তোমালোকক মই দেখাই দিম বাৰু। ইয়াত প্ৰথম 15,100 টকা প্ৰথম সদৌ অসম ভিত্তিত। এতিয়া চোৱা, এজনে যে পাব তেনেকুৱা নহয়, সদৌ অসম ভিত্তিত কিছুমানে একে নম্বৰ পালে 2-3জনো লাভ কৰে। দ্বিতীয় পুৰস্কাৰ পাব 7,100 টকা, তৃতীয় পুৰস্কাৰ 2300 টকা, আৰু 90 নম্বৰৰ পৰা 96লৈকে সকলো 1500। 90ৰ পৰা তুমি 96 পোৱা তেতিয়াহ'লে তুমি 1500 টকা ফিক্স পাই যাবা। 84ৰ পৰা 88লৈকে পালে 500 টকা ফিক্স পাবা। লগতে তোমালোকে 80 নম্বৰৰ পৰা 82 নম্বৰলৈকে 300 টকা,
76 নম্বৰৰ পৰা 70 নম্বৰলৈকে পোৱা গ'লে 250 টকা এককালীনভাৱে বৃত্তিৰ মাননি লাভ কৰে। মানে ষ্টুডেণ্টে পাবই আৰু তোমালোকে যে ভালকে পঢ়া যিকোনো এটা স্কলাৰশ্বিপ লাভ কৰিবই পাৰিবা। ইয়াৰ উপৰি তোমালোকক চাৰ্টিফিকেট প্ৰদান কৰা হয় আৰু এটা ভাল পৰীক্ষা, ঠিক আছে। আৰু সেয়েহে পৰীক্ষাটো তোমালোক সকলোৱে দিয়াটো মোৰ মতে ভাল হয়, ঠিক আছে। সকলোৱে দিবা, ঠিক আছে। ইয়াৰ উপৰি কিছুমান ইম্পৰ্টেণ্ট আছে চোৱা। ইয়াত তোমালোকৰ কি আছে, সাধাৰণ গণিতৰ পৰা 20 নম্বৰ আহিব, সাধাৰণ জ্ঞানৰ পৰা 40 নম্বৰ, পৰিৱেশ অধ্যয়নৰ পৰা এইটো শ্ৰেণীভিত্তিক আছে, শ্ৰেণীভিত্তিক দ্বিতীয় তৃতীয় চতুৰ্থ শ্ৰেণীৰ বাবে এইটো। তাৰপিছত আকৌ পঞ্চম শ্ৰেণীৰ বাবে দি আছে সাধাৰণ গণিতত 20 নম্বৰ। তোমালোকে দেখাই পাইছে, চালে গম পাবা টোটেল 120 নম্বৰ পৰীক্ষা হয়, ঠিক আছে। আৰু ইয়াত তোমালোকে কৈছে স্কলাৰশ্বিপটো কিমান পাবা, এইটো দিয়ে আছে। তাৰপিছত ইয়াত দিয়া আছে এইখন জেনেৰেল ইনফৰমেশ্যন দিয়া আছে, এইখিনি তোমালোকে গমে পাইছা। আৰু এই পৰীক্ষাটো তোমালোকে এনেকুৱা এখন দি দিব, তোমালোকে যিসকল এডমিশ্যন ল'বা। এতিয়া এডমিশ্যন কেনেকৈ ল'বা, তোমালোকৰ বিদ্যালয়ত তেওঁলোকৰ এজেণ্টৰ মানুহ যাব, ঠিক আছে। আৰু তেওঁলোকে যিয়ে অনুষ্ঠিত কৰিব, তেওঁলোক যাব, গৈ কেনে তোমালোকৰ তাত ফিজটো তোমালোকে গম পাইছে, লেখা থাকিব 150 টকা, ইয়াতকৈ বেছি পইচা দিব প্ৰয়োজন নাই, নিদিবা তোমালোকে। এইখন তোমালোকক দি থৈ আহিবা, আৰু এইখনে হৈছে তোমালোকৰ এডমিশ্যন ফিজ হিচাপে। আৰু তোমালোকৰ এইখন হৈছে এডমিট কাৰ্ড, ঠিক আছে। এডমিট কাৰ্ড এইখিনি তোমালোকক দিব, এইখিনি তেওঁলোকে লৈ যাব আৰু তোমালোক অফিচৰ কাৰণে। আৰু এইখন তোমাৰ এডমিট কাৰ্ড হয়, এইখন এডমিট কাৰ্ড তোমালোকৰ পৰীক্ষাৰ বাবে ব্যৱহাৰ হ'ব। আৰু পৰীক্ষা তোমালোকে গম পাইছা 6/9/2026, অৰ্থাৎ ছেপ্টেম্বৰৰ 6 তাৰিখে পৰীক্ষা হ'ব। আৰু আগষ্টৰ 27 তাৰিখৰ আগত তোমালোকে এপ্লাইটো কৰিবা, আৰু ইয়াৰ ৰোল নম্বৰটো তোমালোকে দিব, তেওঁলোকে দিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিবা, তোমালোকৰ কাৰণে পেমেণ্ট কৰিব লাগিব মাত্ৰ 150 টকা, তেওঁলোকে এটা চেণ্টাৰ ফিজ লয়, 150 টকা দিলেই হ'ল। আৰু চোৱা, পইচাটো ইমান ডাঙৰ কথা নহয়, তোমালোকে পৰীক্ষাবিলাক দিব লাগে, ঠিক আছে। যিসকল ছাত্ৰ ছাত্ৰী এইবিলাকৰ ইচ্ছুক হয় তেওঁলোকে দিয়ে, পইচাটো কথা নহয়, গতিকে তোমালোকে দিবা। ইয়াত পৰীক্ষা কেন্দ্ৰৰ নাম তোমালোকক তাত লিখি দিব, সেইমতে হ'ব। পৰীক্ষাৰ্থীৰ নাম লিখিব, বিদ্যালয়ৰ নাম লিখিব, তাৰপিছত ডাকঘৰ লিখিব, জিলা লিখিব, পিন নম্বৰ লিখিব, ঠিক আছে ছাত্ৰ ছাত্ৰীসকল। আশা কৰোঁ তোমালোকে বুজি পালা। মই কৈছোঁ ক্লাছ 1ৰ পৰা ক্লাছ 12লৈকে পৰীক্ষাটো হ'ব। আৰু যদি তোমালোকে গাইড বুকখন লোৱা, মাত্ৰ 35 পেমেণ্ট কৰিলে হ'ল, তোমালোকে গাইড বুকখন লাভ কৰিব পাৰিবা, য'ত আটাইখিনি তোমালোকক দিয়া থাকিব। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। নাম্বাৰটো তোমালোকক আকৌ দিছোঁ, 9394628219। এই নাম্বাৰটো তোমালোকে SMS কৰি ই বুকখন লৈ ল'ব, ঠিক আছে। ই বুকখন লৈ ল'বা, আৰু SR এডুকেশ্যন চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা। ইয়াত ধুনীয়া ধুনীয়া ইনফৰমেশ্যনবিলাক তোমালোকে লাভ কৰিব পাৰিবা, ঠিক আছে। SR এডুকেশ্যন, ঠিক আছে। নেক্সট এটা ভিডিঅ' লগ পাম, বাই।